বৰষুণত তিতি ডিঙিৰ অৱস্থা ইমানেই বেয়া হৈ গ'ল যে গৰম পানীয়ে গাৰ্গল কৰিহে শান্তি পাইছো। তাৰ পিছত অখৰোটকেইটা খাই চিধাই জিমলৈ ওলাই দিলো। নমস্কাৰ, মই সাগৰ আৰু আজি মোৰ ডে 11। জিমৰ পৰা আহি খাবলৈ ৰখি থাকিব লগা হৈছে কাৰণ মই অৰ্ডাৰটো দি দিলো বেলেগ এজেগাত। আকৌ এবাৰ অৰ্ডাৰ দি মিউছলিকন খাই আজিৰ দিনটোৰ আৰম্ভণি কৰিলো। তাৰ পিছত আকৌ গা চা ধুই টিপ টপ হৈ বেগত বস্তুকেইটা ভৰাই যাবৰ হলেই নহয়। সেইটো কৰি থাকোঁতে খাবলৈ সময় নহ'ল, এতিয়া বাহিৰত খাবগে লাগিব। নিজে খোৱাৰ আগত আকৌ বসন্তীখনক খুৱাই লৈছো। তাৰ পিছত নিজেও ৰোল এটা খাই চিধাই ওলাই দিলো। পিছিয়ে মানে আজিও হেলমেটটো নানিলে, এত এনেকে ৰখি আহিব লাগে মানে। এতিয়া 6 ঘণ্টাৰ কাৰণে মই পুনৰ পৰা আঁতৰত থাকিম। মই আজি শিকিলো যে আমি সৰুৰে পৰা যিখিনি বস্তু শিকি আহো সেইবিলাক বস্তু সৰুতে লাগিব বুলি নহয়। মানে কিবা এটা বস্তু আগতে জানাটো একে মানে পিছলৈকে কানেক্টেড থাকে। মানে এইখিনি বস্তু পঢ়া টাইমলৈকে জানিলো, তাৰ পিছত আৰু নালাগে, এনেকুৱা নহয়। মইতো শিকিলো যে সত্যক কেনেকে বিচাৰি উলিয়াব পাৰি নিজৰ ভিতৰৰ পৰা। মেইনলি খালি এইটো এটা নিয়ম হয় যে নিজক মিছা কথা নকবা, নিজৰ সত্য সঁচা বিচাৰি পাবা। আজিৰ কাৰণে ইমানেই আছিল। বাকী এপিছড কেইটা চাবলৈ ফলো কৰি যাব। থেংক ইউ।